এয়া উন্নয়নৰ নমুনা। এটা পথৰ বিধ্বস্ত ৰূপে উদঙাইছে সকলো। কিমান কব, কিমান শুনিব। পথ নহয় যেন পথাৰহে। প্ৰথমেই দৃশ্যটোলৈ মন কৰক। ভৱানীপুৰৰ মাধৱপুৰৰ মাজেৰে যোৱা পথে জলাকলা খুৱাইছে স্থানীয় ৰাইজক। সম্প্ৰতি এই পথটি পথচাৰীসকলৰ বাবে হৈ পৰিছে বিপদসংকুল। পহুমাৰা নৈৰ নিচেই কাষৰ এই পথটিক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। সদাব্যস্ত এই পথটোৰে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে পথচাৰীসকল। এক প্ৰকাৰৰ ঠিকাদাৰৰ কামৰ হেমাহিৰ বাবেই এনে গতি হোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। অতি ব্যস্ততাপূৰ্ণ এই পথটি নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান স্থানীয় ৰাইজ তথা পথচাৰী। উন্নয়নৰ কথা বহুত কয়, কিন্তু ইয়াত এখন বিপৰীত ছবি দেখা গৈছে। কি ক'ব আচলতে? আমাৰ ইয়াতে দেখা গৈছে তাৰমানে ৰাইজৰ যিবিলাক অভিযোগ, আপোনাৰ মাধৱপুৰ আৰু ভক্তটোবা সংযোগ যিটো পথ হৈ আছে, এইটো পথ আপোনাৰ ৰাস্তা ঘাট ইমান বেয়া হৈছে, তাৰমানে মানুহ চলাৰ পৰা আপোনাৰ ইমান অসুবিধা পাইছে। আপোনাৰ দিনে ৰাতি মানুহ 24 ইয়াতে মানুহ চলি থাকে। গাড়ী বহুত আপোনাৰ এনে পাল্টি খাই পৰি গৈছে। মানুহ বহুত যাতায়াত ব্যৱস্থা, ই ৰিক্সা, 4 চকা, বাইক, এনেকুৱা আপোনাৰ কলেজীয়া ষ্টুডেণ্ট, সব ছাত্ৰ ছাত্ৰী এইবিলাক এইটো ৰাস্তা দি সদায় আপোনাৰ চলি থাকে। এইটো ৰাস্তাৰ মাজত ইমান ভয়ানক পৰিস্থিতি হৈছে, মানুহ তাৰমানে যাতায়াত কৰাৰ ইমান অসুবিধা পাই আছোঁ আমি ৰাইজৰ তৰফৰ পৰা। তো আমি এইটোৱে আহ্বান কৰিছোঁ, যিবিলাক তাৰমানে ঠিকাদাৰ, ৰাস্তাৰ ঠিকাদাৰবিলাক কাম কৰি আছে, ইহঁতে ইমিডিয়েট সোনকালে আমাৰ ৰাস্তাটো যে ঠিক কৰি দিয়ে, এতিয়া আমি তাক আহ্বান জনাইছোঁ। কি ক'ব আচলতে? পহুমাৰা নদী পাৰ হৈ যিটো আমাৰ মথাউৰিৰ ওপৰত সংযোগী মাধৱপুৰ আৰু কি বুলি কয়, মাধৱপুৰ ভক্তদবা যিটো সংযোগী পথ, তাতে মথাউৰিৰ ওপৰত যিটো ঘাট, সেই ঘাটত বহুত গাড়ী, বাইক, হাবি জাবি অন্যান্যবিলাক চব কিছুমান বাগৰি পৰিছে আৰু কিছুমান ই ৰিক্সা ঠেলি ঠেলি লৈ যোৱা হৈছে। সেয়ে আপোনালোকে প্ৰশাসনে বা চৰকাৰে অতি সোনকালে ঠিকাদাৰৰ দ্বাৰাই সেই পথখিনি মানুহৰ যাতায়াতৰ ব্যৱস্থাৰ কাৰণে কৰে যেন, এয়ে মোৰ ক'বলগীয়া। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।